হেল্ল' বন্ধুসকল, আজি জানুৱাৰী 9 তাৰিখ শুকুৰবাৰে মই বাবা থানলৈ আহিছিলোঁ। বাবা মন্দিৰত দৰ্শন কৰিবলৈ আহোঁতে তাৰপৰা ইয়াত বাবা মন্দিৰততো বহুত বান্দৰ থাকে। তেওঁলোকৰ কাৰণে মই অলপ কল লৈ আহিছিলোঁ। ঘৰতে পকোৱা কল অলপ লৈ আহিছিলোঁ তেওঁলোকৰ খাবৰ কাৰণে। তো আহি পেলাই মই দেখিলোঁ তেওঁলোকৰ মানে বৰ বেছিকৈ খাবলৈ কৰিবলৈও নাপায়। একেবাৰে স্বাস্থ্য পাতিও অৱস্থা নাই। কিছুমান বহুত ঘূণীয়া দেখিলোঁ, কিছুমান বহুত ঘাইল হোৱা দেখিলোঁ। তো আনি পেলাই মই কল কাৰ্টুনৰ পৰা যেতিয়া উলিয়াই দিছোঁ, তেওঁলোকে মানে একদম বহুত দিন যেন খাবলৈহে পোৱা নাই, এনেকুৱা লাগে যেন বহুত দিন খাবলৈ পোৱা নাই। কিন্তু খায়, মন্দিৰলৈ অহা সকলো দৰ্শনাৰ্থীয়ে তেওঁলোকক খাবলৈ দিয়ে। কিন্তু ইয়াত বান্দৰৰ সংখ্যা যিমান আছে সিমান পৰিমাণে মানে দৰ্শনাৰ্থীও খোৱাব নোৱাৰে। যি দুই এটা কল পায়, আপেল কমলা যি দুই এটা দিয়ে, হয়তো 10টা বান্দৰৰ ভিতৰত এটা কল বা আপেল কমলা একো তেওঁলোকৰ পেট নভৰে। তো মই আহি তেওঁলোকক খাবলৈ দিয়াত তেওঁলোকে ইমানেই ফূৰ্তি পাইছে, তেওঁলোকে একদম আহি পেলাই কাৰ্টুনকেইটা মানে গব মাৰিহে ধৰিছেহি আৰু দেখিও ভাল লাগিছে। তাকে মই ভাবোঁ বাবা মন্দিৰলৈ যিবিলাক দৰ্শনাৰ্থী আহে তেওঁলোকে এই বান্দৰখিনিৰ কাৰণেও যদি অলপ ঘৰৰ পৰাই কল পকাই লৈ আনিব পাৰে তেতিয়া বহুত ভাল কথা হ'ব। ভগৱানক পূজা কৰাও হ'ল আৰু ভগৱানৰ সৃষ্টি কৰা বস্তুকো পূজা কৰা হ'ল। সেয়েহে মই ভাবোঁ সকলোৱে যাতে এই বান্দৰখিনিৰ প্ৰতি অলপমান দয়া মৰম দেখুৱায়। তো এয়া চাওক, মই কাৰ্টুন বাকি দিয়াৰ লগে লগে সমস্ত গৰু, ছাগলী, মন্দিৰত যিমানবোৰ বস্তু জীৱ জন্তু আছে সকলোবিলাক আহিছে। আহি পেলাই কল খাইছে, ভাল লাগিছে দেখিও আৰু মনটোও শান্তি পোৱা যায়। সেয়েহে মই ভাবোঁ আপোনালোক আহিলে এওঁলোকলৈও যাতে কিবা এটা লৈ আহে। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো বাবা মন্দিৰলৈ আহিছে, নুমলীগড় বাবা মন্দিৰলৈ আহিছে, আৰু যিবিলাক অহা নাই, যিবিলাক মানুহ অহা নাই তেওঁলোকেও যদি আহে, মোৰ ফালৰ পৰা অনুৰোধ তেওঁলোকলৈও যাতে এই বান্দৰ বা জীৱ জন্তুবিলাকলৈ অলপমান খাদ্য যাতে লৈ আহে। সেয়েহে নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে জনালোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি। তো মোৰ অনুৰোধ যাতে আপোনালোকে পৰাপক্ষত ৰাখিবলৈ চেষ্টা কৰে। ধন্যবাদ।